হেল্ল' গুড মৰ্ণিং মোৰ ইউটিউব ফেমিলি, মই মাইনা কলিতা। মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ দেই। আৰু বছৰটো যাতে আপোনালোকৰ সকলো ফালৰ পৰা ভালে কুশলে আগবাঢ়ি যায়, এয়া আপোনালোকলৈ বুলি মৰমৰ উপহাৰ। কপৌ ফুল, গামোচা আৰু এয়া জেতুকা কোনে কোনে ল'লে জনাব দেই। আমি কিন্তু আজিহে ল'ম, কিছুমানে কালিয়ে লয়। আৰু আজি আমি ৰাতিপুৱাই গা পা ধুই 7টা বজাতে মন্দিৰলৈ বুলি ওলাই আহিছোঁ। এয়া দেৰগাঁৱৰ কোৱালগুৰিত আছে এই মন্দিৰভাগ, হনুমান মন্দিৰলৈ বুলি ওলাই আহিছোঁ। বহুত দিনৰ পৰা এই মন্দিৰভাগলৈ আহিম বুলি পেলাই ভাবি আছিলোঁ, কিন্তু আজি বাৰটো ভাল আৰু বছৰেকৰ প্ৰথম দিন, সেইকাৰণে ভাবিছোঁ। আৰু প্ৰিন্সৰ কাৰণেও মানে এই মন্দিৰভাগত বস্ত্ৰৰ ভাগ দিম বুলি পেলাই আগ কৰি থোৱা হৈছিলে, আৰু সেইটো কাৰণেও অহা হ'ল বাৰু। আৰু আমাৰ পৰিয়ালটোৰ লগতে আপোনালোক সকলোৱে যাতে এই বছৰটো ভাল হয় দেই, তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আৰু মন্দিৰবিলাক আহি ইমানেই ভাল লাগিছে নহয়, চাওকচোন কিমান পৰিপাটিকৈ ৰাখিছে। বাহিৰত পুৰোহিতক আমাৰ কিছু সেৱা কৰি আছে, আৰু তাৰে বাহিৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাই দিছোঁ দেই। ইমান চাফ চিকুণকৈ ৰাখিছে চাওকচোন। সকলোৱে সেৱা কৰি মন্দিৰভাগৰ পৰা আমি বিদায় লৈছোঁ। এয়া ফ্লেগ এখন দিম বুলি পেলাই প্ৰিন্সৰ নামত আগবঢ়োৱা হৈছিলে, সেয়া এখন আঁৰি দিয়া হৈছে। আৰু মন্দিৰভাগ আপোনালোকক এবাৰ দেখাই দিছোঁ দেই। আৰু এয়া ঘৰলৈ আহিছোঁ, মানে আমাৰ মাৰ ঘৰৰ ওচৰতে। এয়া মায়ে পিঠা বনাই থৈছিলে বিহুৰ, পিঠা চাহ খাই পেলাই আমি ভাবিছোঁ জেতুকা কেইটামান কাটোঁগৈ। এয়া মই জেতুকা কাটি আছোঁ, আৰু আমাৰ কেমেৰামেন কোন গম পাইছেই নহয়, এয়া পূজাই আমাৰ কেমেৰা ধৰি আছে। এফালেও বিলাহী কেইটামানো লাগি আছে, আপোনালোকক অকণমান দেখাই দিছোঁ চাওকচোন। আৰু এয়া হ'ল 100 এবিধ শাক দেই, আৰু আপোনালোকে 100 এবিধ শাক কোনে কোনে বুটলিলে জনাব দেই। এয়া খাব লাগে আজি গৰু বিহুৰ দিনাখন 100 এবিধ শাক, বেতৰ গাজ, তাৰপিছত আমদলি পৰুৱা টোপ, এয়া খাব লাগে। আৰু এয়া জেতুকা কোনে কোনে লগালে জনাব দেই। আমি কালি নলগালোঁ, আজিহে জেতুকা লগাব লাগিব। এয়া মাৰ ঘৰৰ পৰা জেতুকা লৈ যাব লাগিব। আৰু এয়া জলপান খাবলৈ আমাৰ ৰেডি, দৈ, কোমল চাউল, গুড়। বিহু বুলিলে আৰু দৈ গাখীৰকণে জলপান কৰি প্ৰিয় নহয় জানো। এইফালে আমি মই পিছফালে আহিলোঁ বেতৰ গাজ নিবলৈ। এয়া বেত কাটি আছে চাওক বাবাই, আৰু ইমান কাঁইট নহয় গছজোপা, বাবাই ভয়ে ভয়ে কাটিছে, আৰু বায়ে মই চাই আছোঁ। এয়া বাবাই কাটি আছে। আৰু বেতৰ গাজ খাই কোনে কোনে ভাল পায় আৰু কোনে কোনে নাই খোৱা, কোনে কোনে খাইছে জনাব দেই। আৰু মানে গৰু বিহুৰ দিনাখন বেতৰ গাজ খাব লাগে, পেটৰ কাৰণে ভাল। আৰু ইয়াত মানে পিঁয়াজ, আদা, নহৰু সৰহকৈ সিহঁতি ভাজিলে বহুত খাই ভাল লাগে। এইফালে নৰসিংহ পাত কেইটামানো ছিঙি ল'লোঁ, ইমান ধুনীয়াকৈ হৈ আছে। এয়া বাবাই কাটি দিছে, আমাৰ ঘৰলৈও কেইটামান লৈ যাব লাগিব বেতৰ গাজ। আৰু গছ কোনে কোনে দেখা নাই আপোনালোকক অকণমান দেখাই দিছোঁ দেই। এয়া চাওক কিমান ভাল লাগে, কিমান ধুনীয়া লাগে দেখিবলৈ। এয়া আমাৰ পাছফালটো দেই, মানে মাৰ ঘৰৰ পাছফালটো। আৰু এইফালে পূজাই মই একপি ফটো মাৰিলোঁ।